জামুগুৰিহাটৰ বৰডিকৰাইত আলিয়াই লিগাং উদযাপন জামুগুৰিহাটৰ বৰডিকৰাই গাঁৱৰ সিজন আজন যুৱক সংঘৰ উদ্যোগত আৰু গাঁও উন্নয়ন সমিতিৰ সহযোগত 29 সংখ্যক আলিয়াই লিগাং উদযাপন কৰা হয় এই উদ্দেশ্যে পুৱাৰে পৰা মিচিং ডেকা গাভৰু বুৱাৰীসকলক গুমৰাগ নৃত্যত মতলীয়া হৈ পৰা দেখা যায় পুৱাৰে পৰা অতিথিসকলকো মিচিং জনগোষ্ঠীয় বিভিন্ন খাদ্য সম্ভাৰেৰে আপ্যায়ন কৰা দেখা যায় পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক মিচিং ককৰৰ জাতীয় উৎসৱ আলিয়াই লিগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমাৰ বৰডিকৰাই মেৰি গাঁৱত দিনজোৰা কাৰ্যসূচীৰে মানে আমি এবাৰ লিগাংকন অনুষ্ঠিত কৰিছোঁ ৰাতিপুৱা আমাৰ মাংগলিক অনুষ্ঠান যিখিনি নীতি নিয়ম আমাৰ পৰম্পৰা সেইখিনি হৈ গৈছে ইয়াৰ পিছতে আমাৰ গুমৰাগ নৃত্য অনুষ্ঠান আছে প্ৰায় 2টামান বজাত তাৰ পিছতে ৰাতি আমি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ গতিকে আপোনালোকে জানেই যে ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে আমাৰ মিচিং ককৰৰ জাতীয় উৎসৱ সমগ্ৰ মিচিং জাতি ককৰে মানে এই উৎসৱটি ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনাখনে পালন কৰা হয় আৰু মই ককৰলৈকে আজিৰ দিনটোতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সৰু অসমবাসী ৰাইজৰ আমাৰ বৰডিকৰাই আলিয়াই লিগাং ৰিচিপশ্যন কমিটিৰ তৰফৰ পৰা আমি ফাগুনৰ প্ৰথম বুধবাৰে আলিয়াই লিগাঙৰ শুভেচ্ছা জনাইছোঁ আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমাৰ বৰডিকৰাই মিচিং নামঘৰত মৰাং অসমত দিনজোৰা কাৰ্যসূচীৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলিয়াই লিগাং দিনজোৰা কাৰ্যসূচীৰে আমি উদযাপন কৰিছোঁ সেই কাৰ্যসূচীত প্ৰথমটো আমাৰ লিগত অনুষ্ঠানটো এতিয়ালৈকে হৈ গ'ল এতিয়া বৰ্তমান আৰু কিছুমান কাৰ্যসূচী আছে আৰু এইখিনি আমি এতিয়া চলি আছে ইয়াৰ লগতে আমি সৰু মানে অসমবাসীক আমাৰ বৰডিকৰাই মিচিং সমিতিৰ পৰা অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা হৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মাংগলিক নীতি নিয়ম এইখিনি হৈ গৈছে চৰিত্ৰ অৰ্পণ ফটোৱা অৰ্পণ এইখিনি হৈ গ'ল এতিয়া প্ৰায় গুমৰাগ নৃত্য এইটো উন্মোচন কৰিব এইখিনি হ'ব আৰু তাৰপিছত সন্ধিয়া আৰু সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ এই উৎসৱটো আমাৰ মিচিং ককৰৰ মানে কৃষিভিত্তিক যিহেতুকে মিচিং ককৰৰ প্ৰায়ভাগ মানুহেই মিচিং ককৰেই যিহেতুকে কৃষিভিত্তিক সেইকাৰণে আমাৰ কৃষি মানে কৰ্মত জড়িত হোৱাৰ বাবে আমি আজিৰ পৰা প্ৰথম মানে কৃষি মানে আৰম্ভ হোৱা বুলি ধৰিব পাৰি আৰু লিগত অনুষ্ঠানটি মিচিং ভাষাত আমি লিগত বুলি কওঁ যিটো মানে শস্য কৃষি প্ৰায় মানে হেৰি হয় এইটো মানে প্ৰায় এতিয়া মানে আৰম্ভ হৈ গৈছে আজিৰ পৰা এইখিনি আমাৰ মানে আৰম্ভ হৈ ধৰিব পাৰি আৰু নিউজ ডেস্ক ৰিপৰ্ট ডেইলি 24